5 ফেব্ৰুৱাৰীৰ পৰা টংলাত অনুষ্ঠিত হ'ব এপছুৰ 58 সংখ্যক অধিৱেশন। টংলা মহাবিদ্যালয়ৰ খেলপথাৰত চলিছে ব্যাপক প্ৰস্তুতি। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব অধিৱেশন। অধিৱেশনৰ বাবে সজাই পৰাই তোলা হৈছে খেলপথাৰখনৰ লগতে সমগ্ৰ অঞ্চল। চলিছে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ আখৰা। আৰু এই সন্দৰ্ভত আমাক ওদালগুৰিৰ পৰা এক প্ৰতিবেদন আগবঢ়াব আমাৰ জ্যেষ্ঠ সাংবাদিক মুছাদ্দিক হুছেইনে। এপছুৰ 58 সংখ্যক অধিৱেশনৰ কাৰণে এতিয়া টংলা মহাবিদ্যালয়ৰ খেলপথাৰত আচলতে চলিছে ব্যাপক প্ৰস্তুতি। সামগ্ৰিকভাৱে ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে দেখুৱাই আছে এই দৃশ্য। এনেধৰণে আচলতে আপছুৰ যি 58 সংখ্যক অধিৱেশন, সেই অধিৱেশনৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি। প্ৰায় 3000তকৈ অধিক প্ৰতিনিধিক আদৰিবৰ বাবে সাজু হৈছে টংলাবাসী ৰাইজ। টংলা যি এই মহাবিদ্যালয়ৰ খেলপথাৰ, এই মহাবিদ্যালয়ৰ খেলপথাৰত এই ধৰণে আচলতে মাছকে ধৰি বাগুৰুম্বাকে ধৰি সকলো আচলতে তেখেতসকলৰ যি অনুশীলন, এই অনুশীলন অব্যাহত ৰাখিছে। আৰু যি 5 তাৰিখৰ পৰা অৰ্থাৎ 5 ফেব্ৰুৱাৰী তাৰিখৰ পৰা 7 তাৰিখলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আপছুৰ এই যি অধিৱেশন, এই অধিৱেশনৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি প্ৰায় তুংগত তুলিছে। আৰু এই মুহূৰ্তত মোৰ লগত আছে অভ্যৰ্থনা সমিতিৰ সভাপতি ডাঙৰীয়া। মই তেখেতৰ পৰা আচলতে জানিম বিশেষকৈ ইয়াৰ এক্সিবিশ্যনকে ধৰি বা ইয়াৰ বুক ফেয়াৰকে ধৰি সকলো তেখেতসকলৰ যি প্ৰস্তুতি, সেই প্ৰস্তুতি প্ৰায় 80% কাম ইতিমধ্যে সম্পূৰ্ণ হৈ তুলিছে। আৰু এই মুহূৰ্তত আমাৰ লগত আছে সভাপতিগৰাকী। মই তেখেতৰ পৰা জানিম, দাদা 5 তাৰিখৰ পৰা আচলতে আৰম্ভ হ'ব এই অধিৱেশন। এই অধিৱেশনৰ বৰ্তমান প্ৰস্তুতি কেনেকুৱা আৰু কি ধৰণে আচলতে আদৰিব বিচাৰিছে সমগ্ৰ প্ৰতিনিধিসকলক? হয়, আমাৰ অহা 5 তাৰিখৰ পৰা 7 তাৰিখ ফেব্ৰুৱাৰীলৈকে 2026 চনৰ আমাৰ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ সমগ্ৰ অল বড়ো ষ্টুডেণ্ট ইউনিয়নৰ যি প্ৰতিনিধি ইয়াতে হ'বলৈ গৈ আছে, গতিকে তাৰ বাবে আমি সম্পূৰ্ণ প্ৰস্তুতি চলাই আছোঁ। মোটামুটি আমাৰ প্ৰায় 80% আমাৰ কামবোৰ শেষ হৈছে। প্ৰথমতে ক'ব লাগিব আমাৰ যি পেণ্ডেল ষ্টেজৰ কাম মোটামুটি প্ৰায় শেষেই বুলি ক'ব লাগিব। ইয়াৰ উপৰিও আমাৰ যি প্ৰদৰ্শনীমূলক যি এক্সিবিশ্যনৰ যি কাম কাজ, সেইখিনি কামো মোটামুটি 90% শেষ হৈছে। আৰু ইয়াৰ উপৰিও যি আমাৰ খাদ্য বিভাগৰ কাম কাজো প্ৰায় আমি শেষ কৰিছোঁ। তাত আমি আমাৰ প্ৰতি সাঁজত মোটামুটি আমাৰ 15,000কৈ আমি খোৱাবৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। আমাৰ প্ৰতিনিধিবৰ্গ তেওঁলোক আহিব। অহা 5 তাৰিখে তেওঁলোকে 2টা বজাত তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন আছে। ৰেজিষ্ট্ৰেশ্যন হোৱাৰ উপৰিও ভাটিবেলা 4টা বজাত তেওঁলোকৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচী তেওঁলোকে আৰম্ভ কৰিব। তেওঁলোকৰ প্ৰতিনিধিৰ যি বৈঠক, তেওঁলোকে সন্ধিয়া হোৱাৰ লগে লগে তেওঁলোকৰ কাৰ্যসূচীবোৰ আৰম্ভ হ'ব। কোন উপস্থিত থাকিব মুকলি সভাত? আমাৰ অতিথি হিচাপে বিশেষকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়া থাকিব। লগতে আমাৰ প্ৰাক্তন গভৰ্ণৰ ৰঞ্জিত শেখৰ ডাঙৰীয়া, মেঘালয়ৰ গভৰ্ণৰ, তেখেত থাকিব। ইয়াৰ উপৰিও আমাৰ হাৰিয়ানাৰ VC তেওঁলোক থাকিব। আৰু বিভিন্ন আমাৰ অসম বিধানসভাৰ কেবিনেট পৰ্যায়ৰ বা কেবিনেট মন্ত্ৰীসকল থাকিব। চৰণ বড়োকে আদি কৰি আমাৰ উৰ্ষা উগৰা আৰু অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ ডাঙৰীয়া তেখেত থাকিব। নিশ্চিতভাৱে আচলতে এয়া দেখুৱাইছোঁ এই ধৰণে আচলতে এই দৃশ্য আৰু এনেধৰণে আৰু এয়া আমাক কিছু পৰিৱেশ দেখুৱালে আমাৰ জ্যেষ্ঠ সাংবাদিক মুছাদ্দিক হুছেইনে। তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ।